মই ইয়ালৈ ইণ্টাৰভিউ দিবলৈ আহিছোঁ। মোক ইণ্টাৰোগেট কৰিবলৈ তুমি কোনহে? কিমান বাৰ ক'লো বোলো মোৰ ঠিকাৰ কামত লাগ। নাই, তেওঁ সাংবাদিকহে হ'ব। विपन्न विखन्न देश और तार माटी गली तेरा क्या होगा कालिया? I can do anything. ৰাজনীতি মানে পলিটিক্স ভাই লওক, পলিটিক্স। তো জুবিন গাৰ্গৰ এখন জনপ্ৰিয় চিনেমা নামটো হ'ল ৰাজনীতি। তো হয়তো এই চিনেমাখন বহুতে চোৱাই নাই। তো আমি এই চিনেমাখনৰ বিষয়ে আমি A to Z মানে কি সকলো কথা আলোচনা কৰিম। ৰাইটাৰ কোনে লিখিছিল, ডাইৰেক্টৰ কোন হয়, এন টপ কাষ্টাৰ কোন কোনে কাষ্টিং কৰিছে, কি নামেৰে কাষ্টিং কৰিছে। চ' এভৰিথিং উই উইল ডিছকাছ ইন দিছ ভিডিঅ'। টেনশ্যন নাই, সকলো কথা আলোচনা কৰিম। বাট তাৰ আগতে চাই লওক ভাই লওক এই চিনেমাখনৰ কিছু মুহূৰ্ত মানে দ্য ট্ৰেইলাৰ অফ দ্য মুভি ৰাজনীতি। চাই লওক, দিছ ইজ দ্য ট্ৰেইলাৰ অফ দ্য মুভি ৰাজনীতি। প্ৰশ্ন আছে, অজস্ৰ প্ৰশ্ন। মই ইয়ালৈ ইণ্টাৰভিউ দিবলৈ আহিছোঁ। মোক ইণ্টাৰোগেট কৰিবলৈ তুমি কোনহে? টিভিত সেইকেইটা কথা ক'বলৈকে ইমানবোৰ কিতাপৰ প্ৰয়োজন নাই নহয়। কিমান বাৰ ক'লো বোলো মোৰ ঠিকাৰ কামত লাগ। নাই, তেওঁ সাংবাদিকহে হ'ব। विपन्न विखन्न देश और तार माटी गली तेरा क्या होगा कालिया? ৰাজনীতিয়ে মোৰ প্ৰেম, ৰাজনীতিয়ে মোৰ ভালপোৱা। উপায় নাই বন্ধু, ইয়াকে কয় খেল, সময়ৰ খেল। I am the same. I can do anything. পিছে তই একোৱে কৰিব নোৱাৰিলি, এটা মামুলি জাৰ্নেলিষ্ট হৈয়ে ৰৈ গ'লি। মোৰ একো নহয় ছাৰ, লোকৰ ৰিপৰ্টিং বহুত কৰিছোঁ। কি কৰিবি বন্ধু, এয়া সময়ৰ খেল, গেম অফ টাইম। সেয়া ট্ৰেইলাৰ চোৱা হৈ গ'ল। এইটো আছিলে মানে কি ৰাজনীতি চিনেমাখনৰ এটা ছটা মোটা ট্ৰেইলাৰ, ঠিক আছে। তো যি কি নহওক ভাই লওক, ট্ৰেইলাৰটো চোৱা হৈ গ'ল। এতিয়া চাই লওক মানে কি এই চিনেমাখনৰ কিছু ডিটেইলছ, মানে এই চিনেমাখনৰ ডাইৰেক্টৰ কোন হয়, বৰ্তমানলৈকে IMDb ৰেটিং কিমান পাইছে আৰু কিমানজনে ৰেটিং কৰিছে। চ' এভৰিথিং চাই লওক। ৰাজনীতি পাৰ্ট 1। তো এই চিনেমাখনৰ যদি আপুনি IMDb ৰেটিং চাই, এই চিনেমাখনৰ আপোনাৰ IMDb ৰেটিং পাইছে 7.7, মানে আউট অফ 10, মানে 10ৰ ভিতৰত 7.7 ৰেটিং পাইছে IMDb ৰেটিং। আৰু ৰেটিং কৰিছে কিমানজনে? 49, মানে 49জনে ৰেটিং কৰিছে বৰ্তমানলৈকে, আৰু ৰেটিং পাইছে 7.7 আউট অফ 10, ঠিক আছে। চ' যি কি নহওক ভাই লওক, এতিয়া চাই লওক এই চিনেমাখনৰ মানে কি সেই বুলি ক'লে ডাইৰেক্টৰ হ'ল এই চিনেমাখনৰ বাইদা হয় আপোনাৰ কি ডাইৰেক্টৰ এই চিনেমাখনৰ আপোনাৰ মনোজিত শৰ্মা। আৰু ষ্টেয়াৰিং কৰিছে এইখন চিনেমাৰ আপোনাৰ তপন দাস, জুবিন গাৰ্গ, সঞ্জীৱ শৰ্মা, ঠিক আছে। তো যি কি নহওক ভাই লওক, এতিয়া চাই লওক মানে কি এই চিনেমাখনত টপ কাষ্টাৰ কোন, মানে কোনে কাষ্টিং কৰিছে আৰু কি নামেৰে কাষ্টিং কৰিছে। চ' এভৰিথিং, চ' ব্লগ চাই লওক, দ্য টপ কাষ্টাৰ অফ দ্য মুভি ৰাজনীতি।
তো এই চিনেমাখনৰ মানে কি ৰাজনীতি পাৰ্ট 1 এই চিনেমাখনৰ যদি আপুনি টপ কাষ্টাৰ চাবলৈ যায় তো টপ কাষ্টাৰ আছে আপোনাৰ এইজন তপন দাস তাৰপিছত আছে জুবিন গাৰ্গ আৰু জুবিন গাৰ্গে এই চিনেমাখনত কাষ্টিং কৰিছে কি নামেৰে অৰিন্দম নামেৰে কাষ্টিং কৰিছে এই ৰাজনীতি পাৰ্ট 1 খনত জুবিন গাৰ্গ অৰিন্দম তাৰপিছত আছে এইজন আপোনাৰ কি সঞ্জীৱ শৰ্মা আৰু ই কাষ্টিং কৰিছে দিবাকৰ হাজৰিকা নামেৰে সঞ্জীৱ শৰ্মা তাৰপিছত আছে আপোনাৰ এইজন আপোনাৰ বৰ্ষা ৰাণী বিষয়া ওৱান অফ দ্য মষ্ট পপুলাৰ এক্ট্ৰেছ ইন আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰী তো যি কি নহওক ভাই লওক এইজনৰ মানে কি এইজনী মানে কি নামেৰে কাষ্টিং কৰিছে নামটো দিয়া নাই বাৰু তো যি কি নহওক বৰ্ষা ৰাণী বিষয়া সকলোৱে চিনে পায় আৰু তাৰপিছত আছে এইজন আপোনাৰ সিদ্ধাৰ্থ শৰ্মা তাৰপিছত আছে আপোনাৰ এইজন গীতাবলী ৰাজকুমাৰ তাৰপিছত আছে আপোনাৰ অন্তিমজন হ'ল আপোনাৰ কি মুক্তাৰুল হুছেইন আৰু ই কাষ্টিং কৰিছে আপোনাৰ কি এডুকেশ্যনেল অফিচাৰ তো যি কি নহওক ভাই লওক এইকেইজন আছিল টপ কাষ্টাৰ অফ দ্য মুভি ৰাজনীতি পাৰ্ট 1 কি বাকী আৰুনো কি ক'ম এইকেইজনে আছিলে মানে কি এই ৰাজনীতি চিনেমাখনৰ মানে কি টপ কাষ্টাৰ তো বাকী এটাই কথা ক'ম ভাই লওক যোৱাৰ আগতে এটা কথা কওঁ কোনে বৰ্তমানলৈ এই চিনেমাখন চালে আৰু কোনে চাই ভাল পালে চ' অভিয়াছলি আপোনাৰ মতামত জনাব ইন দ্য কমেণ্ট বক্স ঠিক আছে আপোনাৰ মতামত জনালে নিশ্চয় ভাল পাম তো যি কি নহওক ভাই লওক ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে এণ্ড যদি ভাল পালে অভিয়াছলি যোৱাৰ আগতে এটা লাইক কৰি দিব মানে এণ্ড ডণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে তো সেয়া মিলতে হি নেক্সট ভিডিঅ' पर तब तक के लिए बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो